গুৱাহাটীৰ শেহতীয়া যিকেইটা ঘটনা, বিহাৰীয়ে মানুহক মাৰপিট কৰিছে, অসমীয়া ছোৱালীৰ গাত কোনো বহিৰাগতই হাত দিছে, এই যে আগ্ৰাসনটো হৈছে, এটা সময়ত বিদেশীয়ে আমাক চেপিলে, এটা সময়ত বিদেশীয়ে আমাক সকলো ফালৰ পৰা চেপা দি আনিলে আৰু অসমে দীঘলীয়া আন্দোলন কৰিব লগা হ'ল। তাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া অন্তৰ্দেশীয় প্ৰব্ৰজনৰ ফলত অসমীয়া জাতিটোৱে খিলঞ্জীয়া মানুহে ক'ৰবাত অসমৰ বুকুত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব নেকি, সেই কথাটো আমি সকলোকে কৈ দিব খোজোঁ। আমি এই স্থানৰ পৰা স্পষ্ট কৰি দিব খোজোঁ যে কোনো বহিৰাগতৰ তলত আঁঠু কাঢ়ি অসমীয়া মানুহে নাথাকে। সেই সংকল্প, এই বহাগৰ সংকল্প আৰু এই সংকল্পক লৈ আমি দৃঢ়তাৰে আগবাঢ়ি যাম। এই যে মৌনতাটো, এই যে নিস্তব্ধতাটো আপোনালোকে দেখিছে, আহিব লগা সময়ত কিন্তু ইয়াৰ পাছত ধুমুহা আহিব পাৰে। সেই ধুমুহাৰ সৈতে যুঁজিবলৈ সেইসকল সাজু হৈ থাকিব লাগিব, সেই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবৰ কাৰণে তেওঁলোক সাজু হৈ থাকিব লাগিব। সেই প্ৰত্যাহ্বান আমি সেইসকলক জনাইছোঁ। বিভিন্ন স্থানত তেওঁলোকৰ লোক আহি ইয়াত কৰ্মত নিয়োজিত হৈছে, আমাৰ আপত্তি নাই। অসমীয়া জাতিটো উদাৰ জাতি, আমি সকলোৰে বাবে আমাৰ অন্তৰ খোলা, আমাৰ হৃদয় খোলা, দুৱাৰ খোলা থাকে। কিন্তু তোমালোকে আহি আমাৰ অসমত ব্যৱসায় কৰিবা, আমাৰ অসমতে থাকি আমাৰ বায়ু পানী সেৱন কৰি ইয়াত তোমালোকে উপাৰ্জন কৰি নিজৰ নিজৰ স্থানলৈ টকা পঠাবা, অসমৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত তোমালোকৰ সহযোগিতা নাথাকিব। তাৰ পাছত তোমালোকে অসমীয়া যুৱক যুৱতীৰ ওপৰত অত্যাচাৰ কৰিবা, তাৰ পাছতো জাতিটোৱে যদি মনে মনে থকাটোক তোমালোকে আমাৰ দুৰ্বলতা বুলি ভাবা, সেই প্ৰত্যাহ্বানৰ সৈতে তেওঁলোকক আমি মোকাবিলা কৰিবৰ কাৰণে সাজু হ'বলৈ পুনৰবাৰ আজিৰ এই দিনটোত আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ। তেওঁলোকৰ বিভিন্ন সংস্থা সংগঠন আছে, তেওঁলোকৰ ওপৰত নিৰ্যাতন হ'লে তেওঁলোকে মাত দিবলৈ আহে। তেওঁলোকৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ সমাজ আছে, ভোজপুৰী পৰিষদ আছে, বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ তেওঁলোকৰ সংগঠন আছে। সেই সংগঠনসমূহক আমি জনাব বিচাৰোঁ যে অসমত থাকি যদি তেওঁলোকে অসমীয়া মানুহৰ সৈতে থকাৰ, সহাৱস্থান কৰাৰ যদি পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে, তেওঁলোকে ইয়াত সংগঠন কৰাৰ অধিকাৰো কিন্তু তেওঁলোকৰ নাথাকিব। আৰু অসমীয়া মানুহৰ প্ৰতি হোৱা আক্ৰমণৰ ঘটনাক তেওঁলোকে যদি গৰিহণা নিদিয়ে, সেইসকললৈ এই বাৰ্তা যদি প্ৰেৰণ নকৰে, আহিব লগা দিনত আমি ইয়াত তেওঁলোকক সংস্থাপনবিহীন কৰিবৰ কাৰণে এটা শক্তিশালী আমি সিদ্ধান্তৰ সৈতে আগবাঢ়ি যাবৰ কাৰণে জাতিটো বাধ্য হ'ম। আমি সেইসকলক সকীয়াই দিছোঁ যে অসমত থাকি অসমীয়া মানুহৰ আৱেগ অনুভূতি, অসমৰ মানুহৰ অধিকাৰৰ সৈতে তেওঁলোকে খেলা কৰাৰ দুঃসাহস কোনেও যাতে নকৰে, সেই চিন্তাটো যাতে তেওঁলোকৰ মনৰ পৰা আঁতৰ হৈ যায়, তাৰ বাবে তেওঁলোকক সাজু হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে। ছেমি কণ্ডাক্টৰ আহিছে, সেই ছেমি কণ্ডাক্টৰনো কি হ'ব, আমাৰ ছাত্ৰ ছাত্ৰীয়ে তাত সংস্থাপন পাব পৰাকৈ কোৰ্চ ইণ্ট্ৰডিউচ কৰাৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। এই বছৰত তেনেকুৱা ধৰণৰ সিদ্ধান্ত লাগিব। বিভিন্ন ধৰণৰ পদবীত চাকৰি কৰিব পৰাকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে অসমতে থাকি যুগ সাপেক্ষ শিক্ষাৰে শিক্ষিত হৈ আগবাঢ়ি যাব পৰা পৰিৱেশ আমি সকলোৱে মিলি গঢ়ি তুলিব লাগিব আৰু চৰকাৰ বাহাদুৰক বাধ্য কৰিব লাগিব। আমাৰ মাজত দমনমূলক চিন্তাৰে, দমনমূলক নীতিৰে কোনোবাই যদি লাঠিৰ ভয় দেখুৱাই, বন্দুকৰ ভয় দেখুৱাই অসমীয়া জাতিৰ কণ্ঠৰুদ্ধ কৰিব খোজে, সেই কণ্ঠৰুদ্ধ কৰিব খোজা সকলো অপশক্তিৰ বিৰুদ্ধে শক্তিশালী যুঁজ দিবৰ কাৰণে আমি সকলো মাৰ বান্ধি আগবাঢ়ি যাব লাগিব। তাৰ লগে লগে আমি সকলোকে আহ্বান জনাব বিচাৰোঁ যে অসমীয়া লোকসকলক কৰ্মমুখী হ'বৰ কাৰণে এটা আমি পাইলট প্ৰকল্প হাতত ল'ব লাগিব। আমি সকলোৱে মিলি অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে, সেইসকল যুৱক যুৱতীক আমি কেনেকৈ কৰ্মমুখী কৰিব পাৰোঁ, সৰু সৰু প্ৰকল্পৰে কেনেকৈ তেওঁলোকক স্বাৱলম্বী কৰি অৰ্থনৈতিকভাৱে নিজৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব পৰা ব্যৱস্থা কৰিব পাৰোঁ, সেই ব্যৱস্থাৰ সৈতে প্ৰত্যেককে আমি সম্পৃক্ত হ'বৰ কাৰণে আহ্বান জনাইছোঁ। বিভিন্ন আইডিয়াজ আমাৰ মাজত আছে, বিভিন্ন ধৰণৰ প্ৰকল্পৰ যোগেদি আমি নতুন প্ৰজন্মই সুৰক্ষিত অৰ্থনৈতিক ভৱিষ্যতৰ বাট বুলিব লাগিব। আমি এইখিনি চিন্তাক সাৰথি কৰি আহিব লগা সময়বিলাকত যাতে আমি আমাৰ ভাষাটো সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, আমাৰ ভাষাটো যাতে সৰ্বজন বিদিত ভাষা হয়, চৰকাৰী ক্ষেত্ৰত যিকোনো চাকৰি বাকৰি বা আমাৰ প্ৰশাসনিক বিষয়ৰ পদবীত এপ্লাই কৰোঁতে যাতে অসমীয়া ভাষাটো তেওঁলোকে এখন পেপাৰ আমি দিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছোঁ। আৰু আমি আমাৰ প্ৰত্যেকগৰাকী অসমীয়া মানুহলৈ আহ্বান জনাইছোঁ যে ইংৰাজী মাধ্যমত ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰিবলৈ পঠোৱাৰ এটা পৰম্পৰা আমাৰ আৰম্ভ হৈছে। হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলক শক্তিশালীভাৱে আগবঢ়াই নিবলৈ হ'লে তেওঁলোকক সেই মাধ্যমত অধ্যয়ন কৰোৱাৰ প্ৰয়োজনীয়তা আছে। কিন্তু তাৰ লগে লগে অসমীয়া ভাষাটো জনা, অসমীয়া ভাষাটো পঢ়িব পৰা, অসমীয়া ভাষাটো লিখিব পৰা এটা পৰিৱেশ আমাৰ মাজত লাগিব। এই ক্ষেত্ৰত অভিভাৱক সমাজৰ দায়িত্ব আছে, সমাজৰ জ্যেষ্ঠসকলৰ দায়িত্ব আছে যে অসমীয়া ভাষাটোৰ অধ্যয়ন, তেওঁৰ লিখা মেলা, অসমীয়া ভাষাটোত কথা বতৰা পতা, এই সকলোবিলাক পৰিৱেশ আমি সকলোৱে নিজেই নিজৰ নিজৰ স্তৰত দায়িত্ব লৈ কাম কাজখিনি সম্পাদন কৰিব লাগিব। জাতিটো শক্তিশালী হৈ তেতিয়া থাকিব যেতিয়া আমাৰ ভাষা থাকিব, যেতিয়া আমাৰ সংস্কৃতি থাকিব, আমাৰ সভ্যতা থাকিব। আমাৰ সংস্কৃতিক যাতে কোনো অপসংস্কৃতিয়ে গ্ৰাস কৰিব নোৱাৰে, কোনো বহিৰাগতই আহি যাতে আমাৰ মাজত থাকি তেওঁলোকৰ সংস্কৃতিৰে সৈতে আমাক ঢাকি পেলাব নোৱাৰে, সেই পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব। এই বহাগত সেই সংকল্পৰে সৈতে আমি আগবাঢ়িব লাগিব। বিদেশীৰেও যুঁজিব লাগিব, অন্তৰ্দেশীয় আগ্ৰাসনৰে সৈতেও আমি সকলোৱে যুঁজ দিব লাগিব। তাৰ মাজতে জাতিটো শক্তিশালী জীয়া জাতি হৈ অনাদি অনন্ত কালৰ বাবে বিশ্ব দৰবাৰত আমি শক্তিশালী ৰূপে জিলিকি থাকিব লাগিব।